সঁচাকৈ স্মাৰ্ট মিটাৰে মানুহক এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰিছে ন, এই মানে যিটো কাণ্ড কৰিছে মানে নকৰিলেও উপায় নাই। তেওঁলোকে যি কৰিছে মোৰ মতে ভালেই কৰিছে বুলি মই ভাবিছোঁ, কাৰণ স্মাৰ্ট মিটাৰ যেতিয়াবা বহাইছে তেতিয়াবা বিলটো 2-3 গুণ মানে বেছি আহিছে আগতকৈ। আৰু স্মাৰ্ট মিটাৰ আচলতে এইটো টকা খোৱা এটা মেচিন, ৰাইজৰ মানে ঘৰে ঘৰে বহাইছে এই চৰকাৰখনে। আৰু যিহেতু টকা খোৱাৰ কোনো বেলেগ উপায় পোৱা নাই, সেইকাৰণে কি কৰিছে এইবাৰ ঘৰে ঘৰে কেনেকৈ টকা লুটিব পাৰি তাৰ মানে ব্যৱস্থা কৰি লৈছে। আচলতে ইয়াৰ প্ৰতিবাদ হ'ব লাগে। লিমিটত যদি বিলটো আহিছে তেতিয়া কোনো কথা নাই, 500 টকাৰ ভিতৰত বা 400, 300 এনেকুৱা ভিতৰত আহিছে, কিন্তু 1200, 1300, 1500, 2000, 2500 এনেকুৱাবিলাক বিল আহে নেকি? গতিকে এইটো মানে টকা খোৱা মেচিন। মুঠতে এইটো স্মাৰ্ট মিটাৰৰ নামত টকা লুটাৰ এটা ষড়যন্ত্ৰ। আৰু এওঁলোকে যিটো কৰিছে ভালে কৰিছে। মই ভাবোঁ স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে, নহ'লে বিল লিমিটত যাৰ ঘৰত AC, ফ্ৰিজ বা ব্যৱসায়িক যিবিলাক প্ৰতিষ্ঠান আছে তেওঁবিলাকৰ ঘৰত বিল বেছিকৈ অহাটো কোনো ডাঙৰ কথা নাই। কিন্তু যাৰ ঘৰত সাধাৰণতে ফেন লাইটকেইটাহে জ্বলায়, তাহাঁতৰ ঘৰত যদি 4000, 5000 টকাকৈ বিল আহে তেতিয়াহ'লে কেনেকৈ পৰিশোধ কৰিব? গতিকে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে, মই সেইটোৱে বিচাৰোঁ।